আজি শ্ৰমিক দিৱসৰ উপলক্ষে মই মোৰ দেউতাৰ বাবে এই কবিতাটো উপহাৰ হিচাপে আগবঢ়াইছোঁ। কবিতাৰ শিৰোনাম 1999 চনত চেনেহৰ পিতাইৰ কাহিনী। ৰঙালীৰ তেজাল ৰঙত জকমকাই থকা অসমীয়া ৰিভাজ ছবি ভাহি উঠা মন পৰখা বিহুৰে মঞ্চত উজাগৰি নিশা নাচি নাচি ভাগৰুৱা হোৱা বহাগীজনীৰ টোপনি বলীয়া চকুহালৰ চাৱনি পুৱাতহে দেখা পাইছিলোঁ আইনাত। কাৰ্গিলৰ গুলী বাৰুদৰ শব্দই চানি ধৰা আকাশৰ নেজাল তৰাৰ ফেৰিঙতিত বাৰে বাৰে জিলিকা বৰষাবানৰ লহৰ তোলা ৰাই নদীৰ ঢৌবোৰে আকৌ বুকু কঁপাই তুলিছিল পিতাইৰ দৰে বানপীড়িত ৰাইজৰ। বানৰ ঢল যে নিচেই সমাগত আছিল। পিতায়ে চহোৱা পথাৰখনত ৰাই নদীৰ ঢলে বুৰোৱা বহল বানৰ তীব্ৰতাত ক্ষণিকতে পৰি ৰৈছিল কেঁচা ঘেলৰ তৰপ। আহিনৰ কহুৱাই যেতিয়া বতাহৰ পৰশত চেও ধৰি নাচিছিল, তেতিয়া কঠীয়াৰ শুকান পাতবোৰ মই দেখা পাইছিলোঁ পিতাইৰ জলজলীয়া চকুহালত। চন পৰি ৰোৱা পথাৰৰ ঘেলময় বোকামাটিৰ গোন্ধবোৰ পাইছিলোঁ পিতাইৰ কপালৰ ঘামত। কোৰহেন টান হৈ পৰা পিতাইৰ হাতখন মই দেখা পাইছিলোঁ কেঁকুৰা নাঙলৰ মুঠিত। ৰাই নদীৰ ভৰা ঢলৰ হাজাৰ বাধা নেওচি আঘোণৰ সোণগুটি পুৱাৰ আশাত লেকেচ কেচ শব্দত আজিও মতলীয়া চেনেহৰ পিতাইৰ সেই বিৰিয়া পাত। তথাপিতো পিতায়ে আমাক দিছিল মৌহনা মিঠা মাত। পিতাইৰ মনটো সদায় নপচা ভাৰ পাচি জোৰৰ দৰে বহু ওজন লৈও হাঁহি হাঁহি থাকিব পাৰে। ধন্যবাদ।